বিধিৰ কিংকৰ গুচাবলৈ আমাৰ যে ইষ্ট আছে, আমাৰ যে হ'ব লগা সাম্ভাব্য যিবিলাক দুৰ্ঘটনা, আকস্মিক হ'ব লগা বিপদ বিঘিনি, এইবিলাককে বিধিৰ কিংকৰ বুলি কোৱা হয়। এই বিধিৰ কিংকৰবিলাক সমূলি নাশ হ'ব, সমূলি চফা হ'ব তুমি যদি অহৰ্নিশে পৰম ব্ৰহ্ম ভগৱন্তক মনস্পটত ভজনা কৰিছা। আৰু ভজনা কৰাৰ কিছুমান নিয়ম আছে, সেই নিয়মৰ ধাৰাটোকে কোৱা হয় শৰণ। শৰণ কালৰ পৰা বিধিৰ কিংকৰ গুচে, কৰে সদা শ্ৰৱণ কীৰ্তন। যদি এইখিনিকে আমি অনুশীলন নকৰোঁ, তেতিয়াহ'লে আমি এই বিশ্ব ব্ৰহ্মাণ্ড কেতিয়াও তৰিব নোৱাৰিম। গতিকে পৰম ব্ৰহ্ম ভগৱন্তৰ মায়াৰে আবৃত্ত এই সংসাৰখনত আমি মায়াৰ তৰণৰ উপায় যদি চিন্তা কৰোঁ, ভগৱন্তকেই ভজিব লাগিব। মায়াকো দহৈ তাৰ কৰৈ মহা উপকাৰ, দেখা কেন ধৰ্ম একান্ত, যিটো পূৰ্ণানন্দ হৰি তেন্তে এবে কৰি, থৈয়া নাম হৰৈ উপাশান্ত। বিশ্বাসৰ অবিহনে এই বিশ্ব ব্ৰহ্মাণ্ডত ভক্তি কৰিব নোৱাৰি। বিশ্বাসৰ অবিহনে এই বিশ্ব ব্ৰহ্মাণ্ডত ভক্তি কৰিব নোৱাৰি। আমি যদি ল'ৰা এজনক কওঁ, বোপাই তুমি বায়ু দেখিছানে? ল'ৰাটোৱে থতমত খাই যাব। বায়ুনো দেখেনে বাৰু কোনোবাই? বায়ু অনুভৱ কৰিব পাৰে। গছৰ পাত এখিলা লৰি আছে, কিয় লৰিছে? বায়ুমণ্ডলৰ চাপ। আমি উশাহ নিশাহ লৈ আছোঁ, আমি ফু মাৰি দিলে এটা হেঁচাই আমাক ঠেলা মাৰি দিয়ে, নহয়নে বাৰু? এইটো এটা বায়ুমণ্ডলৰ চাপ। গতিকে বায়ু কেৱল অনুভৱৰ দ্বাৰাইহে মানুহে গম পায়। তদ্ৰূপ জগতৰ ঈশ্বৰ মানুহে অনুভৱৰ দ্বাৰাইহে গম পায়। জগতৰ ঈশ্বৰক মানুহে স্বচক্ষুৰে দেখা নাপায়। কিন্তু ভক্তি দৰ্শনত কৈছে জগতৰ ঈশ্বৰকো মানুহে স্বচক্ষুৰে দেখা পায়। তিনিটা ৰূপত ঈশ্বৰক দেখা পায়: মৃন্ময়, চিন্ময় আৰু বাংময়। মৃন্ময় মানে মাটিৰ যিবিলাক মূৰ্তি সাজি পেলাই পৰিচয় কৰাই দিয়া হয়। আমাৰ এতিয়া ইয়াত মৃন্ময় মূৰ্তি প্ৰতিষ্ঠা হৈছে। মানে মৎস্য, কুৰ্ম, নৰসিংহ, বামন, পৰশুৰাম, হলিৰাম, বৰাহ, শ্ৰীৰাম, বুদ্ধ, কল্কি নামে এই গোটেই অৱতাৰখিনি ইয়াত উল্লেখ হৈছে। আমি আমাৰ ল'ৰাটোক যদি আমি নামঘৰলৈ লৈ আহিছোঁ যে বোপাই এয়া চোৱা, এখেত কুৰ্ম অৱতাৰ লৈ পৃথিৱীত শান্তি প্ৰতিষ্ঠাৰ কাৰণে তেওঁ আৱিৰ্ভাৱ হৈছিল। এওঁ বোলে নৰসিংহ। আমি ল'ৰাবিলাকক সেই মূৰ্তিটো দেখুৱাই পেলাই ঈশ্বৰক চিনাকি কৰাই দিব পাৰোঁ। চিন্ময়, ফটো আকাৰেৰে, এয়া যে দেখিছে কৃষ্ণই আপোনাৰ গাখীৰ খোৱা এটা দৃশ্য, কৃষ্ণই বাঁহী বজাই থকা দৃশ্য, কৃষ্ণই গৰু চৰাই থকা দৃশ্য, এইবিলাক হৈছে চিন্ময়। মৃন্ময়, চিন্ময় দুয়োটাই ঈশ্বৰ প্ৰাপ্তিৰেই পথ। কিন্তু মৃন্ময়, চিন্ময় হৈছে প্ৰাথমিক পৰ্যায়ৰ। আমি যেতিয়া ভগৱন্তৰ লগত পৰিচয় হ'ব খোজোঁ, তেতিয়াহ'লে আমি মৃন্ময়, চিন্ময় আশ্ৰয় ল'বই লাগিব। সেইটো কোনো অপৰাধ নহয়। কিন্তু যেতিয়া আমি ঈশ্বৰ গম পালোঁ, ঈশ্বৰৰ অনুভূতিটো ঈশ্বৰ এনেকুৱা, ঈশ্বৰ সৰ্বব্যাপী, ঈশ্বৰ কৰোণাময়, ঈশ্বৰ দয়াময়, ঈশ্বৰ সংসাৰৰ মালিক, তেতিয়া আমি কাৰ আশ্ৰয় ল'ব লাগিব? বাংময়, অৰ্থাৎ গুণনাম। ঈশ্বৰৰ গুণনামৰ যি মাহাত্মা, সেই মাহাত্মা ভগৱন্তই নিজ মুখে কওঁতে নিজেই উচুপি উঠিছে, নিজেই কান্দি গৈছে। ঈশ্বৰে কেতিয়াও কোৱা নাই যে মোৰ মৃন্ময়ক পূজা কৰিবা, মোৰ চিন্ময়ক তুমি পূজা কৰিবা বুলি ঈশ্বৰে নাই কোৱা। ঈশ্বৰে কৈছে যে মোৰ বাংময়ক তুমি পূজা কৰিবা। মোৰ বাংময় মূৰ্তি হৈছে এয়া শ্ৰীমদ ভাগৱত শাস্ত্ৰ। সেয়েহে আমাৰ অগ্ৰজসকলে ঈশ্বৰৰ গুণনাম সমৃদ্ধ ইয়াত প্ৰতিষ্ঠা কৰে। কাৰণ এই নামৰ তত্ত্ব উদ্ধৱ ভক্তই ঈশ্বৰক সুধিছিল যে হে প্ৰভু, তুমি দুদিনৰ পিছতে, খন্তেকৰ পিছতে সংসাৰৰ পৰা গুচি যাবা। তোমাৰ মহাপ্ৰয়াণৰ সময়ত মই তোমাৰ পৰা এটাই মাত্ৰ আবেদন কৰোঁ, জীৱনত আটাইখিনি সময় তোমাৰ গুণনামত মই আশ্ৰয় ল'লোঁ প্ৰভু, কিন্তু এই মুহূৰ্তটো মোক তুমি নামৰ মহিমা কথাই অকণমান কৈ থৈ যোৱা।
তেতিয়া ঈশ্বৰে কি কৈছিল জানে? নামৰ মহিমা কহন্তে মাধৱে, আপুনি স্তম্ভিয়াৰৈলা, শৰীৰৰ ৰোমাঞ্চ বচন নোলায়, বাণী দভৈলা। জগতৰ ঈশ্বৰ হৈ তেওঁ নিজৰ নাম মহিমা ক'বলৈ লওঁতে তেওঁ উচুপি উঠিছিল। গতিকে সেই নাম বস্তুকে শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ অমৃত তত্ত্ব গুণমালা আকাৰেৰে হাতী মাৰি ভুৰুকাত ভৰাই আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে ৰজা নৰনাৰায়ণৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিছিল। গতিকে এই মহাভাগৱতেই হৈছে বাংময় মূৰ্তি, আৰু এই মহাভাগৱতত যি মনুষ্যই সেৱা কৰিব, যি মনুষ্যই এগছি বন্তিৰে তেখেতক উপাসনা কৰিব, যি মনুষ্যই এয়া শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ অমৃত কথা পাঠ কৰিব, বৰ্ণনা কৰিব, শুনিব, গাব, তেওঁৱেই ভকতলৈ ৰূপান্তৰিত হ'ব। যিজনে ইন্দ্ৰিয় দমি নিয়মিল মন, আত্মায়ে পৰম বন্ধু বান্ধৱ সজ্জন, অজিত ইন্দ্ৰিয় যাৰ মন স্বতন্তৰ, আত্মায়ে পৰম শত্ৰু নালাগে অপৰ। গীতা শাস্ত্ৰত সখা অৰ্জুনক কৃষ্ণই এই বাৰ্তাবিলাক বুজাইছিল যে ইন্দ্ৰিয় দমন কৰিবলৈ যদি আমি শৈশৱৰ পৰা শিকোঁ, যৌৱন কালত আমি যদি ইন্দ্ৰিয়ক নিয়ন্ত্ৰণ কৰিবলৈ শিকোঁ, বৃদ্ধকালটো আমি হাঁহি হাঁহি পাৰ কৰাব পাৰিম। যদি যৌৱনকাল শৈশৱ কালতেই আমি ইন্দ্ৰিয় দমন কৰা কৌশল নিশিকিলোঁ, বৃদ্ধাৱস্থাত যিমান চেষ্টা কৰিলেও আমি তাক আয়ত্ত কৰিব নোৱাৰিম। সেইকাৰণে কোৱা হয়, ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম। মোৰ দেউতাই কৰি অহা প্ৰতিটো কৰ্মই মই সন্তান হিচাপে দৃষ্টি দিয়াটো কৰ্তব্য। হস্তিৰো পিছলে পাওঁ, সজ্জনৰো বুৰে নাও। মোৰ দেউতাই কৰা প্ৰতিটো কৰ্মই যে শুদ্ধ হ'ব তাৰ কোনো মানে নাই। মই চিন্তা চৰ্চা কৰিব লাগিব, বাট বুলি দেউতায়ো কেতিয়াবা বাটে গতি কৰিব পাৰে। গতিকে সন্তান হিচাপে দেউতাক বুজাই দিয়াটো মোৰ কৰ্তব্য। আৰু মই যদি দেউতাক হয়, ময়ো যোগ্য ভোগ্য বসুন্ধৰা। মোৰ ল'ৰাটো যিহেতু পঢ়া শুনা কৰিছে, গুণী জ্ঞানী হৈছে, মোৰ ল'ৰাই কোৱা কথাষাৰ মই মানিব লাগে বুলি মই দেউতাক হিচাপেও গুৰুত্ব দিব লাগে। ল'ৰাইও যদি দেউতাকৰ কথা শুনে, দেউতাকেও যদি ল'ৰাৰ কথা শুনে, সেইখন ঘৰ সুখময়, মধুময়, জ্যোতিময়। আৰু ইজনৰ কথা সিজনে নুশুনে, সিজনৰ কথা ইজনে নুশুনে, সেইখন ঘৰেই হৈছে অসাৰ সংসাৰ। গতিকে আমি অসাৰ সংসাৰ কোনেও নিবিচাৰোঁ। এই বিশ্বব্ৰহ্মাণ্ডত জগতৰ ঈশ্বৰে আইসকলৰ ইমানেই শ্ৰদ্ধা কৰে, আইসকলক ইমানেই ভাল পায়, আইসকলক ইমানেই সন্মান কৰে। মন কৰকচোন, কাৰাগাৰৰ মাজত আবদ্ধ থকা এগৰাকী মাতৃক দেৱতাসকলে প্ৰাৰ্থনা কৰিছে। সেইকাৰণে কোৱা হয়, বহু ভাগ্যৰ বলতহে এগৰাকী ভক্তিমতী আই আপুনি জীৱন সংগী হিচাপে পাব। এনেই ছোৱালী ঢেৰ পাব বিয়া পাতিবলৈ, কিন্তু এগৰাকী ভক্তিমতী আই দেই, ছোৱালী আই, বহু ভাগ্যৰ বলতহে মানুহে জীৱন সংগী হিচাপে পায়। তাৰপিছত বহু ভাগ্যৰ বলতহে সেইখন ঘৰত এটি ভাল সন্তান জন্ম হয়। বহু ভাগ্যৰ বলত সুভাগ্য পায়, বহু ভাগ্যৰ বলত সুপুত্ৰ পায়, বহু ভাগ্যৰ বলত ভাতক খায়। তাতোতকৈ বহু ভাগ্যৰ বলতহে সন্তৰ সং পায়। আজি যে আমি এই সন্তৰ সং পাইছোঁ, সাধুৰ সং পাইছোঁ, ইয়াৰ বাবে আমি সন্মান দিব লাগে, আমি নম্বৰ দিব লাগে, আমি শ্ৰদ্ধা কৰিব লাগে আমাৰ মা দেউতাক। আমাৰ বংশত ভাল মানুহ আছিল, তেওঁলোকে ঈশ্বৰক আৰাধনা কৰিছিল যে হে প্ৰভু, তুমি মোৰ পৰিয়ালটোৰ অৰ্থে, মোৰ ঘৰখনৰ অৰ্থে, সমাজৰ অৰ্থে, দেশৰ অৰ্থে তুমি যেন এটি সুপুত্ৰ দিবা, এজনী সুছোৱালী দিবা। সেই সুপুত্ৰ আপুনি মই, সেই সু গাভৰুগৰাকী হৈছে এইসকল আই।
গতিকে আমি আমাৰ মা দেউতাহঁতৰ কল্যাণৰ অৰ্থে আমি ঈশ্বৰৰ ওচৰত সকলোৱে এবাৰ শ্ৰদ্ধাৰে সেৱা কৰোঁ দিয়ক। হৰি ভাল লাগিছে ন? যি মা দেউতাই আমাক সংসাৰত এই পৰ্যায়লৈ লৈ আনিলে, ইমান সুন্দৰ সমাজখন দেখুৱালে, আৰু আমি যে আজি ভকতৰ সংগত থাকি ঈশ্বৰৰ ওচৰত আমাৰ মা দেউতাৰ হৈ অকণমান আশীৰ্বাদ বিচাৰিছোঁ। গতিকে আমি সকলোৱে ভাগ্যৱান। এই বিশ্বব্ৰহ্মাণ্ডত কথা দি কথা ৰখাটো এটা ধৰ্ম। যদি কথা দি কথা ৰাখিব পৰা নাযায়, সি হৈ অধৰ্ম। কথা দি কথা ৰাখিব পাৰিব লাগে। সেইকাৰণে যাক তাক যি দি কথা দিব নালাগে। আমাৰ ল'ৰাবিলাকেও ছোৱালীবিলাকক যধে মধে ভাল পাওঁ বুলি ক'ব নাপায়, আৰু ছোৱালীবিলাকেও কিবা এটা মানে আৰু ভাল লাগিলে বুলিয়ে গিফ্ট এটা দিলে বুলিয়ে আৰু মই আৰু জীৱনদালৈকে বিয়া সোমাম বুলি সংকল্প ল'ব নালাগে। গতিকে সেই সংকল্প ল'বলৈ আমাৰ ঘৰখন আছে নহয়, ল'ৰাই হওক ছোৱালী হওক। আমি অভিভাৱকক চেৰাই কেতিয়াও কাম কৰিব নালাগে। এতিয়া মোৰ বিষয়টোলৈ আহিছোঁ। চিত্ৰলেখাই সংকল্প ল'লে যে মই উষাক তেওঁৰ বাবে তেওঁৰ সপোন কোঁৱৰজনক আনি দিম। এতিয়া চিত্ৰলেখাই উপায়ন্তৰ হৈ সপোন কোঁৱৰক বিচাৰি যেতিয়া গ'ল, মাছ বাটতে এজনে লগ দিলে, সেইজনৰ নামেই হৈছে নাৰদ। চক, ঈশ্বৰ কৃষ্ণৰ কৃপা হ'লে মানে বিশ্বব্ৰহ্মাণ্ডত একো দুৰ্লভ নাই, সকলো সুলভ। মুকং কৰতি ৱাচালং পংগুং লংঘয়তে গিৰিম যতে কৃপা তমহং বন্দে পৰমানন্দ মাধৱ। যদি পৰম ব্ৰহ্ম ভগৱন্তৰ কৃপা হয়, বোবায়ো কথা ক'ব পাৰে, পংগু পাহাৰ বগাব পাৰে। নিৰ্মল ভাৱ লৈ যদি মানুহে কাম কৰিবলৈ যায়, সেই কামত ভগৱন্তয়ো সহায় কৰে। উষাৰ কাৰণে অনিৰুদ্ধক বিচাৰি চিত্ৰলেখাই যেতিয়া গৈছিল, তেতিয়া মাছ বাটতে নাৰদে লগ দি পেলাই চিত্ৰলেখাক গোটেই উষা অনিৰুদ্ধ হৰণৰ কৌশলটো শিকাই দিলে, যাৰ কাৰণে চিত্ৰলেখাই সপোন কোঁৱৰক উষাক আনি দিবহি পাৰিলে। গতিকে নাৰদৰ সান্নিধ্যৰ অবিহনে উষাই কেতিয়াও স্বামী লাভ কৰিব নোৱাৰিলেহেঁতেন। আনহাতে মহামুনি শুকদেৱৰ অবিহনে ৰজা পৰীক্ষিতে জীৱ তাৰিব নোৱাৰিলেহেঁতেন। মহামুনি শুকদেৱ কিন্তু ৰজাই মাতি পঠিওৱা ব্যক্তি নহয়, অনিমন্ত্ৰিত এজন ব্যক্তি। এই কথাখিনি আমি এইকাৰণেই কৈছোঁ, ধ্ৰুৱই যেতিয়া গভীৰ অৰণ্যত ঈশ্বৰ সেৱা কৰিবলৈ গৈছিল, নাৰদ মুনি আহি তেওঁক মাছ বাটতে ঈশ্বৰ প্ৰাপ্তিৰ পথ দেখুৱাইছিল। নাৰদ মুনি কিন্তু ধ্ৰুৱৰ মাকে মাতি পঠিওৱা নাই যে মোৰ ল'ৰাটো হাবিলৈ গৈছে, তুমি বিধান দিয়াহি। এই কথাষাৰ এইকাৰণে কোৱা হৈছে, আপুনি ময়ো সংসাৰৰ প্ৰত্যেকজন মানুহেই যদি সৎকৰ্মত আগুৱাই যায়, সদায় ঈশ্বৰ সেৱা কৰি ভাল কৰ্মৰ প্ৰতি যদি আগুৱাই যায়, সি শিক্ষা দীক্ষাই হওক কৰ্মই হওক, সেই ল'ৰাটোক সেই ছোৱালীজনীক সহায় কৰিবলৈ নাৰদৰ দৰে কোনোবা এজন ব্যক্তিক ভগৱন্তই পঠিয়াব পঠিয়াব পঠিয়াব। সেইকাৰণে বিশ্বাসে মিলয় হৰি। বিশ্বাস কৰা, ধৰ্মক তুমি বিশ্বাস কৰা, ধৰ্মই তোমাক ধৰি ৰাখিব। ধৰ্মক যদি তুমি বিশ্বাস নকৰা বন্ধু, তোমাৰ জীৱন আধৰুৱা হ'ব। আজি আমাৰ এই বসুদেৱ দৈৱকীৰ অধ্যায়টিত বসুদেৱৰ যেতিয়া দেখিলে যে কংসই তেওঁৰ পুত্ৰক নিদাৰুণভাৱে বধ কৰিছে, কিন্তু বিধিৰ বিধান তেওঁৰ সন্তান আকৌ জন্ম হ'ব। এগৰাকী সন্তান সম্ভৱা মাতৃৰ প্ৰকৃত কৰণীয় কি? আজিৰ সমাজত এগৰাকী সন্তান সম্ভৱা মাতৃৰ প্ৰথম বন্ধু হৈছে মোবাইলটো, নহয়নে? আমাৰ ল'ৰাৰ পৰা বৃদ্ধলৈকে সকলোৰে বন্ধু এইটো। কিন্তু আমি যিটো বিষয়ত আলোচনা কৰিছোঁ, এগৰাকী সন্তান সম্ভৱা গৰ্ভৱতী মাতৃৰ প্ৰথম বন্ধু হ'ব লাগে জগতৰ ঈশ্বৰ, ভগৱন্তৰ প্ৰতি ভক্তি, গুৰুসকলৰ প্ৰতি শ্ৰদ্ধা। মনত যদি কিবা বেয়া ভাৱ আছিল,
সকলো পৰিহাৰ কৰিব লাগে। সদায় ভাল পোছাক পিন্ধিব লাগে, ভাল খাদ্য খাব লাগে, ভাল চিন্তা কৰিব লাগে, পুৱা গধূলি ঈশ্বৰক আৰাধনা কৰিব লাগে। এই কৰ্মবিলাকক যদি আশ্ৰয় লয় এগৰাকী সন্তান সম্ভৱা মাতৃয়ে তেওঁৰ আহিব লগা সন্তানটো সি ল'ৰাই হওক ছোৱালী হওক কোনো কথা নাই, ছোৱালী হ'লেও লক্ষী স্বৰূপা হ'ব। লক্ষী স্বৰূপা, লক্ষী যি আইৰ অবিহনে বিশ্বব্ৰহ্মাণ্ডই শূন্য, সেই লক্ষী স্বৰূপা আই হ'ব। ল'ৰা হ'লে গোটেই বিশ্বব্ৰহ্মাণ্ড কল্যাণৰ অৰ্থে আহিব। গতিকে মূল ভিত্তিটো হৈছে মাকৰ পৰা। এগৰাকী মাতৃ ভক্তিমতী অবিহনে এজন সুন্দৰ আৰু সুঠাম তথা সুস্থ মনৰ সন্তান কেতিয়াও জন্ম দিব নোৱাৰি। গতিকে এই সন্তান জন্মৰ ক্ষেত্ৰত আমাৰ তৃতীয় স্কন্ধত খুব সুন্দৰকৈ সাৱলীলভাৱে লিখা আছে। আমাৰ প্ৰয়োজন অনুপাতে আমি সেইবিলাকৰ ওপৰতো হাত বোলাব লাগে। আজি আমাৰ সেইটো আলোচ্য বিষয় নহয়। আজি আমাৰ আলোচ্য বিষয় হৈছে যে ঈশ্বৰকে অহৰ্নিশে ভজনা কৰি থকা দৈৱকী মাতৃৰ যেতিয়া অন্তঃসত্ত্বা হ'ল, সেই দৈৱকী মাতৃক গোটেই দেৱগণে চাৰিওফালৰ পৰা ঘেৰি পেলাই সেৱা কৰিছে। আপুনি মন কৰক, আমি মনুষ্যই দেৱক সেৱা কৰাটো কিমান গ্ৰহণযোগ্য সেই কথাষাৰ ইয়াত বুজাইছে। দেৱতাই মনুষ্যক সেৱা কৰিব। বাপ আই মাতৃ হ'ল, আপোনাৰভাৱে মন কৰিব, আমি ইচ্ছা কৰিলে দেৱতাতকৈ উচ্চ আসনত আমি অধিষ্ঠিত হ'ব পাৰোঁ। উদাহৰণ দৈৱকী। আজি দৈৱকী আয়ে ঈশ্বৰক আৰাধনা কৰি থকাৰ কাৰণে দৈৱকী আইক গোটেই দেৱসকলে সেৱা কৰিছেহি, প্ৰণাম কৰিছেহি দেৱীসকলে। গতিকে আমি জীৱশ্ৰেষ্ঠ মানুহ দেৱতকৈ উৰ্ধত হয়নে নহয়? সেইকাৰণে এটা নিৰ্মল মন স্বচ্ছ ভাৱনাৰে ভগৱন্তক ভজনা কৰিলে চাৰিওফালৰ পৰা আমাক সহায় কৰে। আপুনি আগবাঢ়ি যাওক। জড়িত থাকে মূঢ় ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগকো আদি কৰয় প্ৰবৃত্ত। এজন ভকতে ইঠাইৰ পৰা সিঠাৰলৈ নাম গাই যেতিয়া যায়, ঈশ্বৰৰ নাম জপ কৰি যেতিয়া গৈ থাকে, তেওঁ পিছে পিছেহে দেৱ দেৱীসকল গৈ থাকে। জানোচা সান্নিধ্য পাম, জানোচা সংস্পৰ্শ পাম, জানোচা আপোনাৰ কৃপা পাম। গতিকে এজন ভকত বা এগৰাকী আই ঈশ্বৰৰ সাধক যদি হয়, সেই ভকতজন বা সেই আইগৰাকীৰ মুখৰ বাক্যবিলাক বজ্ৰধ্বনি হয়, বজ্ৰধ্বনি। এজন আই বা এগৰাকী আই বা এজন বাপে যদি ভগৱন্তৰ ভক্ত হয়, মই কথাষাৰ বাৰে বাৰে কৈছোঁ, ভৱিষ্যতলৈও ক'ম, মোৰ অনুজসকলৰ কাৰণে, জ্যেষ্ঠসকলৰ কাৰণে নহয়। সেই মুখৰ ধ্বনি বজ্ৰধ্বনি হয়, বজ্ৰধ্বনি। সেই মুখেৰে যদি কোৱা হয় বোপাই দীৰ্ঘায়ু হোৱা, বোপাই সুস্বাস্থ্যৰ গৰাকী হোৱা, বোপাই গুণী জ্ঞানী হোৱা, কিন্তু সেই ব্যক্তিজনীয়ে যদি কেনেবাকে কয় জহন্নামে যা, সেই ব্যক্তিজনক যদি ক্ৰোধান্বিত কৰা হয়, সবংশে ধ্বংস হ'ব। কেতিয়াও গুণী জ্ঞানী মানুহক উপালম্ভ কৰিব নাপায়। উদাহৰণ যদুবংশ। যদুবংশৰ এজন পালি পঢ়িয়াই কেইজনমান ল'ৰাৰ লগত লগ লাগি গুৰুক উপালম্ভ কৰিছিল। গুৰুক উপালম্ভ কৰাৰ কাৰণে গুৰুৰ বজ্ৰধ্বনিত ওলাই গৈছিল যে তুমিতো ধ্বংস হবা, তোমাৰ যদুকুল ধ্বংস হ'ব। সেইকাৰণে কোৱা হয়, সাধুৰ সন্তান যদি দুষ্টমতী হয়, সাধুৰ সন্তান যদি দুষ্টমতী হয়, পিতৃ মাতৃ মনে একো সুখ নাথাকে। আমি আমাৰ সন্তানসকলক, আমাৰ পৰিয়ালক আমি প্ৰথমতে সাধু কৰিব লাগিব। সাধু। মই নিজে সাধু হোৱাৰ উপৰিও মোৰ ঘৰখনৰ সদস্যবিলাক, ওচৰ চুবুৰীয়া, আত্মীয় স্বজন, গাঁৱৰ মানুহ, আমি সকলোৱে সাধু হ'ব লাগিব। সাধু হ'লেহে আমাৰ জীৱন উত্তৰণ হ'ব। যদি সাধু নহওঁ, ল'ৰাই পানী পেলালেও বুঢ়াই পিছলি পৰে। অৰ্থাৎ আমাৰ আত্মীয় স্বজন কোনোবা এজনে যদি ভুল কাম কৰে, তাৰ পৰিণাম আমি ভুগিব লাগিব।
সেইকাৰণে আমি ভেটিটোৰ পৰা সবল কৰি তুলিব লাগিব, আমাৰ ফাউণ্ডেশ্যন আমাৰ ষ্ট্ৰং কৰিব লাগিব, তেতিয়াহে আমি ওপৰত চাৰ্টখন দিব পাৰিম। গতিকে চাৰ্টখন দিবলৈ হ'লে, জীৱন গঢ়িবলৈ হ'লে ভক্তিৰ আওজনিৰ অবিহনে এই সংসাৰত কদাপি সম্ভৱ নহয়, কদাপি সম্ভৱ নহয়।